অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলৰ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। শিৱসাগৰৰ ৰাজীৱ ভৱনৰ প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছে। মহিলা কংগ্ৰেছৰ সদস্যসকলে হিমন্ত বিশ্ব শৰ্মা হাই হাই, বিজেপি মুৰ্দাবাদ আদি শ্লোগান দিয়া পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ বিৰুদ্ধে উত্থাপন কৰা মন্তব্যক তীব্ৰ গৰিহণা দিয়ে কংগ্ৰেছ কৰ্মীসকলে। লগতে কোন কোন মহিলাই চাকৰি লাভৰ বাবে বেয়া পথ বাছি লৈছিল, সাহস আছে যদি মুখ্যমন্ত্ৰীগৰাকীক নাম উল্লেখ কৰিবলৈ দাবী জনায়। সন্ধিয়া 7 বজাৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়তে মহিলা সুৰক্ষিত নহয় বুলি বিস্ফোৰক মন্তব্য কৰে শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ সদস্যসকলে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আমি শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউৰ আদেশ মৰ্মে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিপক্ষে। তেখেতে আমাৰ অসমৰ মহিলা সমাজক যি ধৰণৰ লজ্জিত কৰিছে আৰু সেইকাৰণে আমি এই ধৰণৰ তেখেতৰ পৰা কোনো মন্তব্য শুনিবলৈ নিবিচাৰোঁ। আৰু তেখেতে যি ধৰণে কৈছে যে চাকৰিয়ালখিনি বক্ৰ অপাৰে চাকৰি লৈছে, তেতিয়াহ'লে চাকৰি কেনেকুৱা ধৰণৰ বক্ৰ অপাৰে লৈছে, কেনেকুৱা ধৰণে তেখেতে সতীত্ব বিক্ৰী কৰি লৈছে, সেইটো তেখেতসকলে জানে। হিমন্ত বিশ্ব শৰ্মাই যদি জানে তেখেতে ৰাজহুৱা কৰক কোন কোন মহিলাক তেওঁ চাকৰি দিছিলে বক্ৰ অপাৰেৰে, আৰু তেওঁৰ দিনতেই দিছিলে। আৰু যদি কংগ্ৰেছত সেই সময়ত তেখেত আছিলে আৰু তেখেতে যদি জানে যে কোনখিনি মহিলাই বক্ৰ অপাৰে চাকৰি লৈছে, তেখেতে ফাদিল কৰক। আৰু আমি তেখেতৰ এই কথাৰ আমি গৰিহণা দিছোঁ। অতি ঘৃণনীয়ভাৱে আমি তেখেতক ঘৃণা কৰিছোঁ। আজি অসমৰ মহিলাৰ বাবে অতি ঘৃণনীয় কথা যে বক্ৰ অপাৰে চাকৰি লোৱা মহিলাসকলক তেখেতে উদঙাই দিয়ক যিসকল মহিলাই লৈছে। আৰু আমি তেখেতক আজি আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আমি যি শিৱসাগৰ জিলা মহিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু তেখেতক আমি অতিকৈ গৰিহণা দিছোঁ। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। তেওঁ কি ধৃতৰাষ্ট্ৰ আছিলে নেকি? এই 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত যোনবোৰ মহিলাৰ কথা তেওঁ এনেকৈ কৈছে, তেওঁতো সেই সময়ত এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে। তেওঁৰ ডিপাৰ্টমেণ্টত মেক্সিমাম এপইণ্টমেণ্ট হৈছিলে। তেওঁ আমাৰ কংগ্ৰেছৰ চৰকাৰ, আমাৰ কংগ্ৰেছ পাৰ্টিৰ বিষয়ে তেওঁৰ পাছত লাগি থাকি লাভ নাই। তেওঁ নিজৰ বাস্তৱায়িক ভৱনত 7টা বজাৰ পাছত যে মহিলাসকল সুৰক্ষিত নহয়, তেওঁ নিজৰ পাৰ্টিৰ কথা ভাবিব লাগে। আমাৰ পাৰ্টিৰ পাছত পৰি থাকিব খালি। আমি এতিয়ালৈকে এজাহাৰ দাখিল কৰা নাই। যোৱাকালি আমাৰ নেশ্যনেল কমিশ্যন অফ ওমেন তালৈ এখন মেইল যোগে আমাৰ মীৰা বৰঠাকুৰ বাইদেউ সভানেত্ৰীয়ে তাত এখন এনকুৱাৰী আৰু ব্যৱস্থা ল'বলৈ এখন পত্ৰ দিছে।